Hey guys, welcome to Smart Way for All. Smart Way for All চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। Guys, this is part 2 of trigonometry. আমি part 1 ত trigonometry basic concept বোৰৰ বিষয়ে আলোচনা কৰিছিলো। আজি আমি part 2 ত important কিছুমান কোৱেশ্যন বাৰে আহি থকা তাৰে কিছুমান কোৱেশ্যন লৈছো। আহক আমি part 2 start কৰো। প্ৰথমতে কোৱেশ্যনবোৰ স্টাৰ্ট কৰাৰ আগতে এটা কনসেপ্ট থাকি গৈছিলে, হেতু হৈছে ৰিলেশন বিটুইন ৰেডিয়ান এণ্ড ডিগ্ৰী। কেতিয়াবা এক নম্বৰ কোৱেশ্যন এনেকুৱা আহি যোৱা দেখা যায় ৰিলেশন ৰেডিয়ান আৰু ডিগ্ৰীৰ মাজৰ ৰিলেশনৰ। এটো অৰ্থাৎ কি এটা ভ্যালু ৰেডিয়ানত দিব পাৰে তাক ডিগ্ৰীলৈ কনভাৰ্ট কৰিব লাগে বা এটা ভ্যালু ডিগ্ৰীত দিব পাৰে তাক ৰেডিয়ানত কনভাৰ্ট কৰিব লাগে। চাওক প্ৰথমতে যদি ৰেডিয়ান মেজার কৰিব লাগে ডিগ্ৰীত থাকে কোৱেশ্যনটো, যদি ৰেডিয়ান মেজার কৰিব লাগে অথবা ৰেডিয়ান আনিব লাগে তেতিয়া হলে ডিগ্ৰীত যেটো ভ্যালু থাকিব তাক পাই বাই 180 পূৰণ কৰি দিলে হল। ঠিক আছে, আৰু যদি কোৱেশ্যনটো ৰেডিয়ানত দিয়া থাকিলে আৰু আমাক ডিগ্ৰী মেজার কৰিব লাগে আৰু আমি ডিগ্ৰী লৈ মেজার কৰিব লাগে। ঠিক আছে, তেতিয়া হলে ৰেডিয়ানত যেটো ভ্যালু থাকিব তাক ঠিক তাৰ উল্টা 180 বাই পাই দি পূৰণ কৰি দিলে হল। ৰেডিয়ানটো আমি এনেকৈ সি দিও লিখিব পাৰো। ঠিক আছে, আহক দুটা এক্সাম্পল চাই লওঁ। প্ৰথমটো দিছে কনভাৰ্ট 40 ডিগ্ৰী ইনটু ৰেডিয়ান মেজার, অৰ্থাৎ 40 ডিগ্ৰীটোক আমি ৰেডিয়ানত নিব লাগে। 40 ডিগ্ৰীটো আমি তেনেকৈ ৰাখিলো 40, ৰেডিয়ানত নিবলৈ কি বুলি কৈছিলে পাই বাই 180, পাই বাই 180। এতিয়া এটো কাটা কাটি কৰি দিম, 2 দি যাব 2 গুণ 2 9 গুণ 18, অৰ্থাৎ 2 পাই বাই 9 ৰেডিয়ান, শর্টকে সি। ঠিক আছে, ঠিক হেতৰে সেকেন্ড কোৱেশ্যন দিছে এক্সাম্পলটো চাওক কনভাৰ্ট 3 পাই বাই 2 ৰেডিয়ান ইনটু ডিগ্ৰী মেজার, অৰ্থাৎ 3 পাই বাই 2 ৰেডিয়ানক কি হলে নিব লাগে ডিগ্ৰীলৈ নিব লাগে, আৰু ডিগ্ৰীলৈ নিবলৈ হলে ঠিক উল্টা 180 বাই পাই। ঠিক আছে, পাই কাটা যাব 2 এ 90 হ'ল আৰু 3 9 27 270 ডিগ্ৰী। ঠিক আছে, বেছিক এটা কনসেপ্ট থাকি গৈছিল, হেতু ডিসকাস কৰিলো আমি। আপোনালোকে যদি পাৰ্ট 1 টো চোৱা নাই প্লিজ পাৰ্ট 1 টো চাই লব, নহলে পিছৰ কোৱেশ্যন আনসাৰবোৰ বুজিবলৈ আপোনালোকৰ বাবে টান হ'ব পাৰে যদি আপোনালোকে ষ্টাৰ্টিংৰ পৰা ত্ৰিকোণমিতি পঢ়িছে। এটা কেইটামান কোৱেশ্যন চাওঁ আহক, যিকেইটা মোস্ট ইম্পৰ্টেন্ট পুৰা ফ্ৰিকুৱেন্টলি আহি থাকে, মানে এনেকুৱা ধৰণৰ কোৱেশ্যন কেইটা। ফাৰ্স্ট কোৱেশ্যন দিছে ফাৰ্স্ট কোৱেশ্যনটো চাওক tan theta plus cot theta divided by হয় দে, এটো divided by tan theta plus cot theta divided by tan theta minus cot theta equal to 2, আৰু থিটাৰ মান আপোনাৰ 0 ডিগ্ৰী টু ইকুৱেল হয় লেস দেন গ্ৰেটাৰ দেন ইকুৱেল হয় 0 ডিগ্ৰী পৰা 90 ডিগ্ৰী ভিতৰত। ফাইন sin theta মান ল'ব লাগে। আমি পাতি লওঁ কোৱেশ্যনটো কি দিছে tan theta plus cot theta divided tan theta minus cot theta equal to 2। প্ৰথম আমি ট্ৰেডিশনাল মেথডত কৰিম, যেটো সকলোৱে জানে। এটো আমি ক্ৰস মাল্টিপ্লাই কৰি লম। ফাৰ্স্ট ক্ৰস মাল্টিপ্লাই কৰিলে কি হ'ব 2 tan theta minus 2 cot theta equal tan theta plus cot theta। ঠিক আছে, এতিয়া চাওক 2 tan theta আছে আৰু ইপিনে tan theta আছে, আৰু ইপিনে minus 2 cot theta ইপিনে cot theta। আপোনালোকে যোগ বিয়োগটো কৰি লও। ইপিনে 2 cot theta টো যদি ইপিনে cot theta লৈ যাওঁ কি হ'ব 3 cot theta, আৰু ইপিনে 2 tan theta আছে, tan theta ক আমি ইপিনে লগালে অনলি কি থাকিব tan theta,
হ'ল এটা চাওক cot থিটাটোক আমি কেনেকৈ লিখিব পাৰোঁ আমি পাৰ্টনত পঢ়ি আছিলোঁ cot থিটাটোক 1/tan থিটা লিখিব পাৰোঁ হয় cot থিটাটো হ'লে আমি কি লিখিলোঁ 1/tan থিটা আৰু ইপিনে tan থিটা থাকি গ'ল এতিয়া ইপিনে tan থিটা ইপিনে cos মাল্টিপ্লাই হৈ গ'লে কি হ'ব θ = tan স্কয়াৰ থিটা হ'ব মই ইপিনে কৈ দিছোঁ θ = tan স্কয়াৰ থিটা অৰ্থাৎ tan স্কয়াৰ থিটা মান যদি θ হয় tan থিটা মান কিমান হ'ব tan থিটা মান হ'ব √θ স্কয়াৰটো যেতিয়া উঠাই দিম আন্ডাৰ ৰুট লাগি যাব √θ স্কয়াৰটো আমি tan থিটা মানে √θ এতিয়া tan থিটাৰ কিমান ডিগ্ৰীত √θ হয় আপোনালোকে জানে tan 60 ডিগ্ৰী √θ হয় tan 60 ডিগ্ৰী √θ হয় এটা আমাক sin থিটা মান লাগে হয় এটা আমি থিটা মান কিমান পালো 60 ডিগ্ৰী দাস আমি জানো sin 60 ডিগ্ৰী মান কিমান sin 60 ডিগ্ৰী মান √θ/2 কোনটো অপচন শুদ্ধ হ'ব অপচন বি চাওক অপচন বি হ'ব √θ/2 অৰ্থাৎ কেনেকৈ কৰিলে প্ৰথমতে cos মাল্টিপ্লাই কৰিলে 2 দি পূৰণ কৰি ল'লে 2 tan থিটা 2 cot থিটা হ'ল গম পাছে যোগ বিয়োগ কৰি ল'লে ইপিনে সিপিনে 2 cot থিটা আৰু cot থিটাটোক আমি লিখিলো জাস্ট এটোৱে 1/tan থিটা আৰু এটোক আমি cos মাল্টিপ্লাই কৰিলো tan স্কয়াৰ থিটা ইকুৱেল থ হ'ল গতিকে tan থিটা √θ হ'ল এটা tan থিটা √θ মান কি 60 ডিগ্ৰী tan 60 ডিগ্ৰী মান হৈছে √θ হ'ল tan 60 ডিগ্ৰী মান √θ এটা আমি আপোনালোকে হেতুনে ভ্যালুবোৰ জানিব লাগিব ভ্যালুবোৰ মনত থাকিব লাগিব এতিয়া আমি 60 ডিগ্ৰী পালো গতিকে sin 60 ডিগ্ৰী মান কিমান হ'ব √θ/2 ঠিক এটা শৰ্টকাট মেথডো আছে চাওক কেনেকৈ কৰে শৰ্টকাট মেথড মানে এটো আপোনাৰ অপচন বেস হয় অপচনৰ ওপৰত বেস কৰি আপুনি কৰিব পাৰে আপোনালোকে মন কৰিছেনে থিটাৰ মান 0 পৰা 90 ডিগ্ৰী ভিতৰত হ'ব লাগিব হয় অৰ্থাৎ 0 ডিগ্ৰী হ'ব নোৱাৰিব sin থিটাৰ মান 0 ডিগ্ৰী sin 0 ডিগ্ৰী মান কিমান 0 গতিকে আপুনি চাওক সেই 0 টো যদি তলত লয় 0 আহি যাব গতিকে আমি আৰু sin 90 ডিগ্ৰী মান আছে 1 গতিকে 0 আৰু 1 যত আছে তো কাটি দিওক ডিত 1 আছে অপচন ডিত আছে এটো নহয় কেতেও নেক্সট আপোনালোকে জানে 2 sin থিটাৰ কোনো এটা মান 2/√θ নহয় গতিকে অপচনেও কেনসেল হ'ল ঠিক আছে এতিয়া অপচন বি আৰু সি দুটাই থাকিলে √θ/2 আছে অপচন বি আৰু √θ/2 sin 60 ডিগ্ৰী মান আমি জানো ঠিক আছে sin 60 ডিগ্ৰী মান √θ/2 আৰু 1/√2 কিমান sin 30 ডিগ্ৰী মান ঠিক আছে এতিয়া বি আৰু সি ভিতৰতে এটা অপচন হ'ব আপোনালোকে যিকোনো এটা ফাৰ্স্ট কৈ চাওক মই ধৰি লওক অপচন সি 30 ডিগ্ৰী sin 30 ডিগ্ৰী মান ললো হয় অৰ্থাৎ 30 ডিগ্ৰী মান ললে কি হ'ব আপুনি চাওক tan থিটা অৰ্থাৎ tan 30 ডিগ্ৰী মান কিমান পছন্দ মই লিখি লৈছো tan থিটা প্লাস cot থিটা tan থিটা মাইনাস cot থিটা হল এটা 30 ডিগ্ৰী মান লৈ চলিম tan 30 ডিগ্ৰী মান আপোনালোকে জানে 1/√θ প্লাস cot 30 ডিগ্ৰী তা উল্টা tan উল্টা cot √θ ঠিক আছে একে 1/√θ মাইনাস √θ এটা চাওক এটো কই লওক √θ থাকিল আৰু এফনে কইলা কি হ'ব √θ থ হৈ যাব +1 4 হৈ যাব ঠিক আছে আৰু এফনে √θ থ হৈ যাব 1 মাইনাস অথবা -2 হ'ব 1 মাইনাস থ হলে -2 এটা চাওক √θ কাটা গল আৰু -2 এ 4 কইলা -2 থাকিব কিন্তু ইয়াৰ ইকুৱেল অনলি +2 আছে হল গতিকে 30 ডিগ্ৰী মানো হ'ব নহয় গতিকে 60 ডিগ্ৰী মান যদি লৈ কৰে আপোনালোকে অপচন পাই যাব গতিকে অপচন ৰাইট আনসাৰ বি হ'ব ঠিক আছে এনেকুৱা আহিলে প্ৰথমে কি চাব 0 পৰা 90 ডিগ্ৰী ভিতৰটো হ'বই নহয় গতিকে sin 0 ডিগ্ৰী মান 0 আৰু sin 90 ডিগ্ৰী মান 1 0 আৰু 1 থাকিলে প্ৰথমতে কাটি দিব ডি 1 পালো আমি ফাৰ্স্ট ডি টো কাটি দিলো আৰু 2√θ sinৰ কোনো এটা মান 2√θ নহয় হনে সো আমি জানো sin 30 ডিগ্ৰী মান 1/2 sin 45 ডিগ্ৰী মান 1/√2 sin 60 ডিগ্ৰী মান কি √θ/2 সেই তিনটা ভিতৰত হ'ব লাগিব এতিয়া অপচন বি আছে √θ/2 অৰ্থাৎ sin 60 ডিগ্ৰী মান আছে আৰু অপচন সি আছে 1/2 অৰ্থাৎ sin 30 ডিগ্ৰী মান আছে আমি ফাৰ্স্ট যিকোনো এটা মান দি চাম যদি সেই মানটো যিমান লাই 2 সতি সেম হৈ যায় হেতু আনসাৰ হ'ব ঠিক আছে এতিয়া আমি এটো দি কৰিলো 10 দি কৰিলো
অৰ্থাৎ 30 ডিগ্ৰী মান পুট কৰিলোঁ tan 30 ডিগ্ৰী মান কিমান হ'ব 1/√3 -2 ওলালে কিন্তু আমাক ইকুৱেল টু +2 হ'ব লাগিব গতিকে যদি আপোনালোকে এইটো 60 ডিগ্ৰী মান ৰাখিছে +2 পাই যাব বাৰু কৰিব নালাগে কাৰণ দুটা অপশ্যনই আছে ন অলপ স্মাৰ্ট ৱে দি কৰিব স্মাৰ্ট তৰিকা দি ঠিক আছে নেক্সট কুৱেশ্যনটো দি আছে চাওক cos x + cos y = 2 then find the value of sin x + sin y অৰ্থাৎ যদি cos x আৰু cos y মান 2 হয় তেনেহ'লে sin x আৰু sin y মান কিমান হ'ব ঠিক আছে অৰ্থাৎ দিছে cos x + cos y এই দুটা মিলি যোগফল কিমান 2 হৈছে এতিয়া চাওক x ৰ মান কিমান ৰাখিব বা y মান কিমান ৰাখিব যি দুটা মিলি 2 হয় আপোনালোকে জানে sin 90 ডিগ্ৰী মান কিমান 1 ঠিক হেদৰে cos 0 ডিগ্ৰী তাৰ উল্টা cos 0 ডিগ্ৰী মান 1 অৰ্থাৎ আমি যদি cos 0 ডিগ্ৰী ৰাখোঁ x ৰ ঠাইত আমি যদি 0 ডিগ্ৰী ৰাখোঁ আৰু y ঠাইতো 0 ডিগ্ৰী ৰাখোঁ তেতিয়া 1 1 2 পাই যাম অৰ্থাৎ cos 0 ডিগ্ৰী প্লাস cos 0 ডিগ্ৰী ইকুৱেল টু 2 cos 0 ডিগ্ৰী মান কিমান 1 প্লাস cos 0 ডিগ্ৰী 1 1 + 1 2 ইকুৱেল টু 2 হ'ল না এটা 2 ইকুৱেল টু 2 হ'ল ঠিক হেদৰে x y মান আপোনালোকে কি ধৰিলে 0 ডিগ্ৰী ঠিক হেদৰে sin x sin 0 ডিগ্ৰী প্লাস sin y টো কিমান হ'ব sin 0 ডিগ্ৰী আৰু sin 0 ডিগ্ৰী মান 1 প্লাস sin 0 ডিগ্ৰী মান কি 0 sin 0 ডিগ্ৰী মান 0 হ'ব হয় sin 0 ডিগ্ৰী মান যেহেতু 0 ইয়াৰ এনসাৰ কি হ'ব 0 অপচন বি ৰাইট এনসাৰ ইজি হয় খুব খালি আপোনালোকে চাই ল'ব কোন দুটা যোগফল কৰিলে 2 হ'ব আপোনালোকে জানে cos 0 ডিগ্ৰী মান 1 cos 90 ডিগ্ৰী মান 0 ঠিক আছে cos 30 ডিগ্ৰী মান কিমান √3/2 কাৰণ sin 60 ডিগ্ৰী মান যদি √3/2 হয় cos 30 ডিগ্ৰী মান আসলে √3/2 ঠিক আছে cos 45 ডিগ্ৰী মান কিমান আসলে cos 45 ডিগ্ৰী মান 1/√2 কোনো এটা যোগফল কৰিলে 2 নাপাওঁ কেৱল cos 0 ডিগ্ৰী মান 1 যোগ কৰিলে আমি 1 + 1 2 পাম ঠিক আছে নেক্সট কোৱেশ্যন চাওক if x y are acute angles অৰ্থাৎ acute angle কি 0.90 ডিগ্ৰী ভিতৰত যেটো এংগল থাকে acute angle and sin 2x - 20 ডিগ্ৰী equal to cos 2x + 20 ডিগ্ৰী then find the value of tan x + x most important question ভিতৰত এটা question হয় এনেকুৱা question প্ৰায় পাবই আপোনালোকে আৰু এনেকুৱা question আমি কি হয় অৰ্থাৎ সলভ কৰো আমি পাৰ্ট 1ত পঢ়ি আছিলো যেটো সাইন্স অফ ত্ৰিকোণমিতিক ৰেচিও তাৰ আধাৰত আমি এনেকুৱা কোৱেশ্যনবোৰ চেঞ্জ কৰোঁ অৰ্থাৎ 90 + θ 90 - θ যিবিলাক আমি পঢ়ি আছিলোঁ y এক্সিছ পা হ'লে ৰিচিপ্ৰকেলটো চেঞ্জ হৈ যায় ৰিচিপ্ৰকেল হৈ যায় সেইটো আধাৰত এটা চাওক কি দিছে sin 2x - 20 ডিগ্ৰী ইকুৱেল টু cos 2y + 20 ডিগ্ৰী আমি এনেকুৱা আহিলে যিকোনো এটা টাৰ্মছ আপোনালোকে চেঞ্জ কৰি ল'ব সাইনটো cos কৰি ল'ব বা cosটো চেঞ্জ কৰি ল'ব আমি অলৱেজ ৰাইট সাইডটো চেঞ্জ কৰিম ইজি হ'ব কৰিবলৈ আৰু cos থিটাক আমি কেনেকৈ লিখিব পাৰোঁ আমি চাওক cos থিটাক কেনেকৈ লিখিব পাৰোঁ sin 90 - θ হ'ল sin 90 - θক আমি cos থিটা লিখিব পাৰোঁ আমি কাৰণ পঢ়ি আছিলোঁ যেতিয়া 90 ডিগ্ৰী ডাল ইপা কিবা হ'ব sin cos ৰ বদলি হৈ যায় cos sin ৰ বদলি হৈ যায় ঠিক আছে এতিয়া চাওক sin 2x - 20 ডিগ্ৰী আৰু cos থিটাটোক আমি sin 90 - θ লিখিম sin 90 - থিটাৰ মান কোনটো থিটাৰ মান 2x + 20 গোটেইটো থিটা মান আৰু 90 - যেতিয়া থিটা কৰিম 2x টো প্লাসত আছে গতিকে মাইনাস হৈ যাব 2y - 20 হৈ যাব ঠিক আছে -20 হৈ যাব এটা চাওক sin কাটা গ'ল sin থিটা কাটা গ'ল আৰু কি থাকিলে এতিয়া ইপিনে থাকিলে 2x - 20 আৰু ইপিনে থাকিলে 90 - 2y -20 হল আৰু -20 - 20 কাটি দিয়ক থাকিলে
2x minus 2y এইপিনে লৈ আহিলোঁ প্লাছ 2y হ'ব আৰু এইপিনে 90 আৰু 2x plus 2y আৰু 2 কমন ল'লে কি হ'ব 2 কমন লওঁ যদি থাকিব x plus y আৰু কমন লোৱাটো সিপিনে গ'লে 90 কাটি দিব 45 হ'ব ঠিক আছে 45 x plus y মান আমি কিমান পালোঁ 45 ডিগ্ৰী এতিয়া 10x plus y অৰ্থাৎ মান কাক উলিয়াব লাগে 10x plus y অৰ্থাৎ 10 45 ডিগ্ৰী মান উলিয়াব লাগে 10 45 ডিগ্ৰী মান কিমান আমি জানো 1 অৰ্থাৎ অপচন ডি ৰাইট আনসাৰ বুজি পালে আপোনালোকে কেনেকৈ কৰিব কি কৰিব জাস্ট cosটোক আমি সাইনলৈ কনভাৰ্ট কৰি লৈছো cos থিটাক আমি sin 90 minus থিটা লিখিব পাৰো হয় গতিকে sin 90 minus থিটা মান কোনটো এটো আমি ডাইৰেক্ট লিখি দিছো এটো প্লাসত হৈছে 90 মাইনাস যেতিয়া থিটা হ'ব এটো মাইনাস হৈ যাব 2y minus 20 ডিগ্ৰী হ'ব ডিগ্ৰীটো আমি ইয়াত নিলিখো ম্যাথছ কৰিছো মানে 2y minus 20 ঠিক আছে sin কাটি দিলো আমি এপিনে আছিল কি 2x minus 20 আৰু কিপিনে আছিল 90 minus 2y minus 20 আৰু minus 20 কাটা গল যোগবিকটো আপোনালোকে সকলো জানে কৈ লবলৈ আৰু 2x আৰু minus 2y টো এপিনে হলে plus 2y হ'ব 90 ডিগ্ৰী আৰু এটো আমি x 2 কমন ললে কি হ'ব x plus y হ'ব হেতু কৈছিলো ঠিক x plus y 90 ডিগ্ৰী আছিল আৰু x plus y 2 এপিনে গলে 90 কাটি দিব 45 ডিগ্ৰী ওলাই গল x plus y যদি 45 ডিগ্ৰী পালো আমি 10x plus y মান কিমান x plus y 45 ডিগ্ৰী 10 45 ডিগ্ৰী মান 1 হেতু Next question looks by same sound if sec if sec 7x plus 28 degree equal to cosec 30 degree minus 30x find the value of x इतिया ठीक है আমি পাতি ললো sec 7x plus 28 equal to cosec ক আমি 90 minus sec theta কইলা cosec হ'ব গতিকে আমি কি কইম cosec ক আমি কি কইম sec 90 minus theta কইলাম অর্থাৎ 90 minus 30 আৰু এটো মাইনাস আছে ইপিনে মাইনাস মাইনাস কি হৈ যাব প্লাস হৈ যাব 3x অর্থাৎ কি কইলো আমি 90 minus theta চাও এটো আমি কেনে কৈছিল एक्चुअली 90 minus theta মান কোনটো 30 minus 3x whole second ठीक है 90 minus 30 इपिने minus minus plus हो गसे নাই नो আমি তো ডাইরেক্ট পাতি দিছো এটা sec কাটা গল থাকিলে কি 7x plus 28 থাকিলে আৰু 90 minus 30 plus 3x থাকিলে অর্থাৎ 7x plus 28 পালো ইপিনে 90 par 30 গলে কিমান 60 plus 3x 7x অফ এটা 3x গলে তো minus 3x এপিনে হলে মাইনাস হৈ যাব কিমান হ'ব 4x হ'ব আৰু ইপিনে 60 পৰা 28 গলে কিমান থাকিব 32 x সমান কিমান পালো 8 ডিগ্ৰী হেতে ভ্যালু অফ x কিমান 8 ডিগ্ৰী অপচনত থাকিব 8 ডিগ্ৰী নেক্সট কোৱেশ্চন তো চাওক cos square theta divided by cot square theta minus cos square theta equal to 3 হয় তেনে হলে থিটাৰ মান কিমান যদি cos square theta হৰণ cot square theta minus cos square theta মান 3 হয় তেন্তে হলে থিটাৰ মান কিমান হলিছে এটো আপোনালোকে অপচন বেসও কৰিব পাৰে বা বেসিক নিয়মটো কৰিব পাৰে ফাৰ্স্ট চাওক স্মার্ট মেথডটো চাওক স্মার্ট মেথডটো আছে আপোনালোকে যদি প্ৰ্যাকটিস কৰিব তেতিয়া ইজি হৈ যাব অপচন বেস এটা প্ৰথমতে যদি থিটাৰ মান 30 ডিগ্ৰী লয় cos 30 ডিগ্ৰী মান কিমান আমি জানো cos 30 ডিগ্ৰী মান sin 60 ডিগ্ৰী মানে cos 30 ডিগ্ৰী মান যিকোনো এটা মন ৰাখিলে হল sin 60 ডিগ্ৰী মান যদি √3/2 হয় cos 30 ডিগ্ৰী মান √3/2 cos square theta আমি ফার্স্ট 30 ডিগ্ৰী অপচন 30 ডিগ্ৰী লৈ চালো হা cos 30 ডিগ্ৰী মান আমি জানো √3/2 হোল স্কয়ার কাৰণ স্কয়ার আছে ডিভাইডেড বাই cot square theta অর্থাৎ cot 30 ডিগ্ৰী মান কিমান cos 30 ডিগ্ৰী মান √3/2 আৰু cot 30 ডিগ্ৰী মান হৈছে sin 60 ডিগ্ৰী মান √3 সেইকাৰণে cot 30 ডিগ্ৰী মান হ'ব √3 উল্টা হয় sin 10 ৰ উল্টা হয় tan 60 ডিগ্ৰী মান √3 হয় ন গতিকে cot 30 ডিগ্ৰী মান হ'ব √3 আপোনালোকে মুখস্থ কৰি ল'ব এখিনি নহলে কনফিউজন পাব ভ্যালু বিলাক মুখস্থ নহলে
√3 স্কয়ার মাইনাস আকৌ ঠিক আছে cos স্কয়ার থিটা অৰ্থাৎ cos 30 ডিগ্ৰী মান কিমান √3/2 হোল স্কয়ার ইতিয়াটো ভাঙিলে কি হ'ব 3/2 3/4 হ'ব স্কয়ার আছে 3/4 আৰু ইপিনে এটো আহিব 3 minus 3/4 ঠিক আছে 3/4 আহিলে আৰু ইপিনে 4 থাকিব 4 3 গুণ 12 12 par 3 গলে 9 4/9 4 কাটা গল এটো 3 এ 9 কাটলে 1/3 কিন্তু আমাক অন লাগে 3 গতিকে 30 ডিগ্ৰী আমাৰ आंसर নহয় 30 ডিগ্ৰী যদি নহয় পটককে 60 ডিগ্ৰী দি কৈ চাব 30 পৰা নেক্সট 60 যাব 45 না যাব 60 ডিগ্ৰী ৰাখি চাওক cos স্কয়ার থিটা অৰ্থাৎ cos 60 ডিগ্ৰী মান কিমান cos 60 ডিগ্ৰী মান আমি জানো 1/2 স্কয়ার ডিভাইডেড বাই cot স্কয়ার থিটা cot 60 ডিগ্ৰী মান কিমান tan 60 ডিগ্ৰী মান যদি √3 হয় সরি tan আমি জানো tan 30 ডিগ্ৰী মান কিমান 1/√3 সেইকাৰণে cot 60 ডিগ্ৰী মান হ'ব 1/√3 অৰ্থাৎ 1/√3 স্কয়ার মাইনাস cos 60 ডিগ্ৰী cos 60 ডিগ্ৰী কিমান cos 60 ডিগ্ৰী মান সরি 1/2 হোল স্কয়ার স্কয়ার সে কাৰণে আমি স্কয়ার কৈছো আমি নেক্সট 60 ডিগ্ৰী চাছো হয় 1/4 হল ওপৰটো আৰু ইপিনে 1/3 হৈ যাব এটো স্কয়ার উঠালে আৰু ইপিনে 1/4 হৈ যাব ঠিক আছে কি হৈ যাব 1/3 হৈ যাব মাইনাস 1/4 হৈ যাব 4 3 গুণ 12 পাব আৰু 4 গুণ 4 3 4 পা 3 গলে পাব 1 অৰ্থাৎ 1/4 ডিভাইডেড বাই 1/12 পালো অৰ্থাৎ 4 3 গুণ 12 আমি 3 পাই গলো অৰ্থাৎ t = 3 পাই গলো গতিকে আমাৰ অপচন সি 60 ডিগ্ৰী হ'ব ৰাইট आंसर এটো আছে আপোনালোকে প্ৰথমতে দীঘল পাব পাৰে বস্তু বুজাই আছো যেটো যেটা প্ৰেক্টিস কৰিব আপোনালোকৰ বাবে ইজি হৈ যাব এটা মই কৰি গৈ আছো বুজাই আছো কাৰণে দীঘল আছে ট্ৰেডিশনাল মেথডটো চাই লওক আপোনালোকে এটো মেথড যদি টান পায় ট্ৰেডিশনাল মেথড অৰ্থাৎ ক্ৰস মাল্টিপ্লাই কৰি লওক দুইটা কৰিলে কি হ'ব 3 cot স্কয়ার থিটা 3 cot স্কয়ার থিটা মাইনাস 3 cos স্কয়ার থিটা 3 cos স্কয়ার থিটা আৰু ইপিনে কিমান থাকিলে cos স্কয়ার থিটা ঠিক আছে এতিয়া 3 cos স্কয়ার থিটা আৰু cos স্কয়ার থিটা ইপিনে 3 টোক যদি ইপিনে লৈ যাও কি হ'ব 4 cos স্কয়ার থিটা 4 cos স্কয়ার থিটা ইপিনে থাকিলে 3 cot স্কয়ার থিটা হল 4 cos স্কয়ার থিটা ৰাখিলো আমি cot থিটা তোক আমি চেঞ্জ কৰি কি লিখিব পাৰো আমি পঢ়িছিলো cos থিটা হৰণ sin থিটা cos by sin equal to cot থিটা যেনে sin থিটা by cos থিটা tan থিটা পাছিলো ঠিক আছে cos থিটা by sin থিটা আমি cot থিটা পাছিলো 3 cot তোক আমি কেনেকৈ লিখিম এটা cos থিটা by sin থিটা হল স্কয়ার সেখানে আমি আৰু স্কয়ার লগাই দিম এটা সব cos স্কয়ার থিটা কাটা গল ইপিনে থাকিলে 4 sin স্কয়ার থিটা আৰু ইপিনে থাকিলে 3 হল ঠিক আছে আমি sin স্কয়ার থিটা লক যদি ইপিনে ৰাখি দিও sin স্কয়ার থিটা লক যদি ইপিনে ৰাখি দিও কিমান আছিল 4 sin স্কয়ার থিটা ইকুৱেল টু 3 আছিল অৰ্থাৎ 4 টোক যদি আমি তললৈ লগো 3/4 হল আৰু 3/4 টোক আমি উঠাই দিলে কি পাম sin থিটা ৰুট উঠাই দিলে আমি আন্ডাৰ ৰুট লগাব লাগিব √3 আৰু 4 ৰুট কি হ'ব 2 অৰ্থাৎ √3 বাই sin ৰ √3/2 ডিগ্ৰী মান আমি কি জানো 60 ডিগ্ৰী হয় গতিকে ইয়াত এনেকৈ ওলাব 60 ডিগ্ৰী ৰাইট आंसर ঠিক আছে পাৰ্ট 2 ত আমি এইকেইটা কোৱেশ্চন ডিসকাস কৰিলো আপোনালোকে কেনে লাগিলে জনাব ভিডিওটো যদি ভাল লাগিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকে যদি প্ৰথম চাই আছে আৰু লাইক এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ